হয় হৈছে। মোৰ এইটো মাৰ্ডাৰ সন্দেহ হয়, কাৰণ মোৰ স্বামী কোনোদিনে বাছত নাহে, অকলে আহা বুলি কৈছে। সিহঁতে আহিলেও ট্ৰেইনত আহিলেও বালাগাড়ী দি গুচি গ'ল। ভাতকুচিৰ ইমান দূৰ নাপালে আকৌ মোৰ স্বামী, কিন্তু সিহঁতে মাৰ্ডাৰ, মোৰ সন্দেহ সেইটো। 8জন, এওঁ সিটি 9জন, 8জন গৈছিল। এজন তেওঁৰ নিমেষ হয় আৰু এজনক আতি বুলি মাতে, হেমন্ত দাস, অৰুণ দাস, আৰু এইফালে ভাস্কৰ দাস, ধনেশ্বৰ বৈশ্য, প্ৰদীপ দাস, কনক দাস আৰু দীপক দাস আৰু মৃণাল শইকীয়া। গোটেইকেইজনৰ ওপৰত কৰিছে, কাৰণ মোৰ মানুহটো শুই আছিলে ঘৰৰ পৰা। সিহঁতে আনকি যাবৰ কাৰণে পইচাও দিছে ধাৰে, আনকি সিহঁতেতো প্লেনিং আছিলে মাৰাৰ, সেইকাৰণে সিহঁতে এনেকুৱা হৈছে। পইচা ধাৰে দি হলেও মোৰ মানুহটোক লৈ গৈছে সিহঁতে, যোৱা খৰচো দিছে সিহঁতে, চব দিছে সিহঁতে। গৈছে 7টামান বজাত গৈছে যোৱাকালি, গৈতে মই 11টামান বজাত যেতিয়া ফোন কৰো, তেতিয়া সিহঁতৰ কিবা অলপমান তৰ্ক বিতৰ্ক লগা হৈছে, মই গাড়ীত গম পাইছো। কিন্তু তাৰ পিছত সেয়াৰ সংযোগ নাই, কোনো যোগাযোগ নাই আকৌ। কাজিয়াৰ চাল সিহঁতৰ এতিয়া লগকেইটাৰ লগত থাকিব, সিহঁতে জানিব। সিহঁতে মাতি নিছে, সমস্ত খৰচ দি নিছে, কি কাৰণত নিছে, মাৰিবৰ কাৰণে নিছে, বেলেগ আৰু কি ক'ম মই। হয়, দুপৰীয়া ভাত খাই শুই আছিল। তাৰপিছত গধূলি যেতিয়া হেৰি হৈছে, তেতিয়া যাব টাইমত সিহঁতে কনক দাসে ঘৰৰ ভিতৰত সোমাই কিনে মাতিছে, বোলে আমি যাওঁ ওলা বুলি। আৰক্ষীয়ে আনিছে, তেওঁলোকে কোনো খা খবৰ লোৱা নাই, বা সি যে নাই, কোনো খা খবৰ লোৱা নাই। যেতিয়া অহা নাই, মই পুৱা বিচাৰি গলো, মই বোলো আমাৰ এওঁ ক'ত, তেতিয়া কৈছে কি নাই, আমাতকৈ আগে আহিছে বুলি কৈছে। তাৰপিছত মোক তেওঁৰ বেগটো গতাই দে, বেগটো লৈ কিনে মই ঘৰৰ, বেগটো লৈ কিনে আৰু মই গেলো সেইফালে যাওঁ যেন, ভাস্কৰ দাসে গাড়ী ধুই আছে। গাড়ীখন দিনা কি কাৰণত ইমান বৰে পুৱাই আহি কিনে জেগাৰ পৰা গাড়ী গোটেই চব দৰ্জা চৰ্জা খুলি চব তল ওপৰ গোটাই ধুই আছে, গাড়ী মটৰ লগাই কিনে। গোটেইকেইটা গাঁৱৰে হয়। হয়, ন্যায় বিচাৰি থানালৈ আহিছো। হয়, ন্যায় লাগে। মোৰ 2টা বাচ্চা আছে, এটা 3 বছৰীয়া, এটা 7 বছৰীয়া। সেই দুটাৰ ভৱিষ্যতৰ কথা আছে, কিন্তু সিহঁতে এইটো যে মাৰ্ডাৰ কেছ, মোৰ ফালৰ পৰা পুৰা গেৰাণ্টিটো মাৰ্ডাৰ কেছ। কি ক'ব এতিয়া, মানে মই ক'ব বিচাৰো, মই হাজিৰা কাম কৰো। মই হাজিৰা কাম কৰি আহি যেতিয়া পাওঁ, তেতিয়া মানে তাৰে আহিয়ে মই গা চা ধুই আগৰ মানুহ তাত গলো। এই মানুহ ঘৰত যোৱা সময়খিনিতে তাৰমানে মোৰ ল'ৰাৰ লগ বন্ধু কেইজনে ভলবমত যোৱাৰ কাৰণে তাত আগতে দিনৰ ভাগতে কথা বতৰা হৈছে। আৰু যোৱাকালি দেওবাৰ আছিল, গুৱাহাটীত কিবা এটা কাম কৰে, ঘৰত থাকি আজিকালিতো জানে চব ল'ৰাবিলাকে অলপ হ'লেও এনজয় কৰে, কৰি কেনে সি শুই আছে। অলপ এনজয় কৰিলে সি শুই থাকে, নুঠে। তাৰপিছত লগৰ ল'ৰাজনে মাথাউৰিৰ পৰা তাক মাতিছে, মাতাত মোৰ বোৱাৰীয়ে কৈছে যে তেওঁ নাই, শুই আছে, নাযায় যোৱা। তাৰে অলপ পিছতে আকৌ সেই ল'ৰাজনে ঘৰলৈ গৈছে, গৈ বিচনাৰ পৰা তাক মাতি লৈ গৈছে। গতিকে মই সিমানখিনি জানো। আৰু যিমানখিনি সময়ত সিহঁতে গাড়ীত উঠাই গৈছে, তেতিয়া মই বোৱাৰীক আৰু মোৰ ৱাইফক সুধিছো যে বাবু ক'ত যাব, কৈছে এনেকুৱা ক'ত যাব। বোলে যাব নিদিলেও ভাল আছিল, এতিয়া মই কি কাম, তোলাই তাক মানা কৰা নাছিলে নেকি? সিহঁতে কৈছে আমি মানা কৰিছিলো, কিন্তু তেওঁ আমাৰ কথা নুশুনিলে, সিহঁতৰ লগত যায়। ইতিমধ্যে মই বোৱাৰীৰ মুখৰ পৰা গম পালো যে ল'ৰাৰ পইচাও নাই, সিহঁতৰ লগ বন্ধু কোনোবাই বোলে তাক পইচাও দিছে। বোলে হ'ব, পইচা হ'ব, সামন্তত আছে, মানে পইচাও দিছে, যে হ'ব, পইচাৰ কাৰণে চিন্তা কৰিব নালাগে। এনেকৈ কৈ সিহঁতক গাড়ীত যেতিয়া উঠি বা গৈছে, তেতিয়া আৰু মই তাক টানি ৰখাৰ কাৰণে চেষ্টা কৰা নাই। এক জেগাত যাব ওলাইছে, বোলে যা দিছে, বোলে সোনকালে আহিবি, ভালে এইখিনিয়ে কৈছো। আৰু কেতিয়া মানে গম পালে? আমি যেতিয়া মোৰ বোৱাৰীয়ে ৰাতি, মোৰ ঘৰৰ মোবাইলটো মোৰ লগত থাকে, কালি তাইক দিছো যে মোবাইলটো তই ৰাখ, তাক ফোন কৰিব পাৰে, সি গোটেই কথা পাতি। তাই বোলে 11:30 12টামানত, টাইমটো এইটো চাব লাগিব মোবাইলত, কথা পাতিছে। কথা পাতোতে সেইফালৰ পৰা কথা উত্তৰ আহোঁতে বোলে অলপ কিবা বাক বিতৰণটো লাগাতে কাণত পৰিছে। তাৰপিছত মই মানে যেতিয়া ৰাতিপুৱা হ'ল, মই মানে ল'ৰা ঘৰত সিহঁতক সুধবা গলো, একজন ব্যক্তিৰ তাতে গলো যে এইজনে সুধিলে মই ভাল ডিটেইলছ গম পাওঁ। তেওঁ তাত যাওঁতে তেওঁ এজন মাইকী এজন পুৰুষৰ লগত কিবা কথা পাতি আছিল। এনেতে মই যে সুধিলো যে এনেকুৱা কি ঘটনাটো, মই বাবু দেখোন এতিয়ালৈকে আহি পোৱা নাই। কৈছে তাকেতো আমি কালি যাওঁতে মানে অলপ তাত লাগি আছে গাড়ীত, মানে টোপনি যোৱাৰ নিচিনা হয়। হোৱাত আমি ক'লো যে পিছত যাব, টোপনি গেছি, এতিয়া পিছত যাব, আমি যাই থাকো।
এনেকৈ কয় ক'লো যে গাড়ীৰ দৰ্জাখন বন্ধ অলপ খোলাই থাকক বোলে, একজনে বোলে সেনেকৈ কৈছে, বন্ধ কৰি থলে বোলে কিবা গেছ হ'ব। গতিকে তেতিয়া ড্ৰাইভাৰজনে বোলে কৈছে নাই নাই মই গাড়ী খোলাই নথওঁ। এনেকৈ কোৱাত মানে ল'ৰাটোৱে অলপ টোপনি গ'লো, গম পাই সাৰি পাই বোলে এই হেমন্ত দাসে কোৱা কথাখিনি মোক ল'ৰাটোৱে বোলে কৈছে গাড়ীখন তোৰ কেইটা এনেকেইটা হেৰি হ'ল না, মই বহি আছো। হেমন্ত কোৱা কথাখিনি আমাৰ বিশ্বাস যিহেতু মাৰ্ডাৰ বুলি আমি ধৰি ল'ব ভাবছো, কাৰণ অফিচাৰো মই ৰাতিপুৱা টাইমত আহোঁতে কৈছে যে এইটো এক্সিডেণ্ট হ'লেও হেৰি এইটো চচৰাই টানি নি থোৱা, আমি ডেড বডিটো বুটলি আনিছো বুলি কৈছে। এতিয়া কি বিচাৰে আপুনি? আমি এতিয়া ল'ৰাজনৰ কেনেকৈ ন্যায় পায়, সৰু বাচ্ছা এটা আছে 3 বছৰীয়া তাৰ, আৰু ছোৱালী এটা 7 বছৰীয়া। মই দেউতাক হওঁ, মই হাজিৰা কৰোঁ, মই কেনেকৈ মোৰ পৰিয়ালটো মই পোহপাল দিম? মই নিজৰ ৱাইফকে পোহপাল দিম না বোৱাৰী ল'ৰা ছোৱালী দুটাকে নাতিনীকে পোহপাল দিম? তেওঁ কি কৰিছিল? ল'ৰাটো এখন গুৱাহাটীত মানে ট্ৰান্সপৰ্ট বুলি কয়, ঔষধ হয় হলচেলাৰ, মানে চাপ্লাই দিবা যায় গাড়ীত কৰি, বস্তুবিলাক লোড কৰে আৰু নামাই দিয়ে। এতিয়া এজাৰ কৰিলে আমি এতিয়া এখন দি দিলো। কেইজনৰ ওপৰত দিছে? এতিয়া লগত যিকেইজন গৈছে গোটেই কেইজনৰ ওপৰতে আমি সন্দেহ হিচাপত মানে নামবিলাক লিখি দিছো। তাৰপিছত ছাৰসকলে যি তদন্ত কৰি হেৰি কৰে সেইটো তেখেতসকলৰ কথা। পষ্টমৰ্টেম কৰাবৰ কাৰণে গুৱাহাটীত নিছে। এতিয়া পষ্টমৰ্টেমত কি ৰিপৰ্ট আহে, যদি আমি তেওঁলোকক ডাইৰেক্ট কোৱা নাই যে তোমালোকে মাৰিছা, আমি সেইটোও ক'ব যোৱা নাই। আমি সন্দেহ হৈছে যিয়ে, মোৰ ভাৱ হ'ল কি যেতিয়া 12টা মানত ফোন কৰা বুলি কৈছে, মই ল'ৰাজনক যিজন ল'ৰাক সুধিছো তেওঁ কৈছে যে মই 12টা মানত সোধোতে তেওঁ কৈছে যে মই গড়ৰ চুকত আছো, মই গড়ৰ চুক পাইছো, মই তোমাৰ লগত নাযাওঁ, এনেকৈ কৈছে বুলি কৈছে। তেতিয়া মোৰ এইটোৱে ছাছপেক্ট হৈছে যে গড়ৰ চুক থাকা বুলি কোৱাত ক'ব লাগিছিল যে ৰখ তই তাতে ৰখি থাক, আমি যাই আছো। যিহেতু সিহঁতে লগত লৈ গৈছিল, তাক জোৰ কৰি হ'লেও গড়ৰ চুকুৰ পৰা গাড়ীত উঠাই আনিব লাগিছিল। আৰু আমাৰ সন্দেহ এইটো কাৰণতে এইটো, সি গুৱাহাটী আমাৰ গাঁৱৰ ৰাস্তাই চিনি নাপায়, গুৱাহাটীৰ ৰাস্তা চব চিনি পায়, পল্টন বজাৰ ইত্যাদি কৰি। আমাৰ ল'ৰাটো আকৌ কি বাছত ট্ৰাকত ক'তো নাহে, সেই ট্ৰেইনতে আহে। সেই ৰাতি ট্ৰেইনত আহিলেও ট্ৰেইন ষ্টেচনৰ পৰা দৰকাৰ হ'লে খোজকাঢ়ি যাব, নহ'লে বেটাৰী লৈ যাব। সেই ভাতৃ শিষ্টকত হাৱেৰ ওচৰত বাছ লোৱা জেগাত সি তাতে পৰি থাকিব লগা আমাৰ হেৰি নাই, সেইকাৰণে আমি সন্দেহ কৰিছো।